শিৱসাগৰৰ গেলেকীত হৃদয় বিদাৰক ঘটনা। পুত্ৰৰ মৃত্যুৰ খবৰ সহিব নোৱাৰি অকাল মৃত্যুক সাৱটিলে পিতৃয়ে। একেলগে পিতা পুত্ৰৰ জানাজা সম্পন্ন। একেখন ঘৰতে পিতা পুত্ৰৰ নিথৰ দেহ। পুত্ৰৰ মৃত্যুৰ খবৰ শুনি সহ্য কৰিব নোৱাৰিলে পিতৃয়ে। পুত্ৰৰ মৃত্যুৰ খবৰ শুনি পিতৃৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অকাল মৃত্যুক সাৱটি ল'লে পিতৃয়ে। শিৱসাগৰ জিলাৰ গেলেকীৰ উদীয়মান যুৱক আৰু প্ৰাক্তন ছাত্ৰ নেতা মিনাৰুল ইছলামৰ কালি আকস্মিকভাৱে মৃত্যু হয়। কৰ্মসূত্ৰে মিনাৰুল হুছেইন মাৰ্ঘেৰিটাৰ কৰ্মস্থলীত উচ্চ ৰক্তচাপজনিত কাৰণত অকাল মৃত্যু হোৱা বুলি জানিব দিয়ে পৰিয়ালৰ লোকে। পুত্ৰৰ মৃত্যুৰ খবৰত পিতৃৰ পৰা লুকাই ৰাখে যদিও পুত্ৰৰ নিথৰ দেহ স্বগৃহ আহি পোৱাৰ পিছতে হঠাৎ পিতৃৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অকাল মৃত্যুক সাৱটিব লগা হয় পিতৃয়েও। পিতা পুত্ৰৰ অকাল বিয়োগত এতিয়া মিনাৰুল হুছেইনৰ পৰিয়ালৰ লগতে সমগ্ৰ গেলেকী অঞ্চলত শোকাক পৰিৱেশে বিৰাজ কৰিছে। এই শোকাকুল পৰিৱেশৰ মাজতে পিতা পুত্ৰৰ নিথৰ দেহ একেলগে জানাজাৰ বাবে লৈ যোৱা হৈছে ৰাজহুৱা কবৰস্থানলৈ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে অন্তিম বিদায় জনালে উদীয়মান যুৱক মিনাৰুল হুছেইন আৰু পিতৃ শ্বৰিফুল হুছেইনক। এয়া আমাৰ গেলেকীবাসীৰ বাবে এক নজিৰবিহীন ঘটনা আৰু পোনপ্ৰথমবাৰৰ বাবে আমি গেলেকীৰ অঞ্চলবাসীয়ে আমি শোকত ভাগি পৰিছোঁ। যিহেতু আমি ভাবোঁ যে আমাৰ মাজত আজি এক খুব ডাঙৰ ক্ষতি হৈছে। আমাৰ সকলোৰে বন্ধু মিনাৰুল হুছেইন আজি আমাৰ মাজত নাই। আপোনালোকে সকলোৱে জানে যে তেখেতে উচ্চ ৰক্তচাপজনিত কাৰণত তেখেতে যোৱা পৰহি দিনাখন ৰাতি প্ৰায় 10:30 বজাত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে মাৰ্ঘেৰিটাত। তেখেতে কৰ্মসূত্ৰে মাৰ্ঘেৰিটাত কয়লাৰ ব্যৱসায় কৰি আছিল। আৰু তাৰপিছতে আৰু এটি মৰ্মান্তিক ঘটনা ঘটিল যে তেখেতৰ মৃত্যুৰ বাতৰি পোৱাৰ পাছতেই তেখেতৰ পিতৃ শ্বৰিফুল হুছেইন ডাঙৰীয়াও ৰাতি প্ৰায় 2 বজাত তেখেতেও মৃত্যুবৰণ কৰে। এয়া সঁচাকৈ এক খুব শোক লগা বিষয় আৰু আমি সকলোৱে শোকত ভাগি পৰিছোঁ। আৰু আমি ভাবোঁ যে গেলেকীবাসীৰ কাৰণে এয়া এক খুব অপূৰণীয় ক্ষতি। যিহেতু মিনাৰুল হুছেইন যি আজি আমাৰ মাজৰ পৰা আঁতৰি গৈছে, তেখেত এজন খুব আগৰণুৱা যুৱক আছিল। গেলেকীৰ যিকোনো সমাজ জীৱনৰ লগত জড়িত যিকোনো কাৰ্যক্ষেত্ৰত তেখেতে সদায় আগভাগ লৈছিল আৰু খুব হাঁহিমুখীয়া ল'ৰা আছিল আৰু সকলোৰে লগতে এক বন্ধুত্ব বজাই ৰখা, সকলোৰে লগতে মিলা প্ৰীতিৰ মাজে চলা এজন যুৱক আছিল। তো গতিকে আমাৰ কাৰণে এয়া খুব ডাঙৰ ক্ষতি। তো আমি আশা কৰিছোঁ যাতে আজি তেখেতৰ এয়া শেষকৃত্য জানাজা সম্পাদন হৈ গৈছে আৰু ইয়াৰ পাছতে আমি দোৱা কৰিম যাতে পৰম কৰুণাময় আল্লাহে তেখেতসকলক যাতে ভাল স্থানত ৰাখে। এয়া আমাৰ ফালৰ পৰা আমি তেখেতসকললৈ শেষ প্ৰাৰ্থনা কৰিছোঁ। নাজিৰাৰ পৰা জাকিৰ আখতাৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।